এই ৰাতিপুৱাৰ লণ্ডনৰ এটা ছাইট, কি সুন্দৰ ঘৰবোৰ, বেছি ওখ নহয়, এই নহয়, এইবিলাক হ'ল বোধহয় ফ্লেটেই, মানুহ থকা সুন্দৰ। ফ্লেটৰ চাইজবিলাক খুব মানে সৰু সৰু ৰুমবিলাক, বেছি ডাঙৰো নহয়, বৰ সুন্দৰ ঠাই। আৰু এইটো এটা নদী, কি সুন্দৰ হয়, এনেকৈ ট্ৰেইন যায় ইয়াৰ ওপৰেদি, আৰু এইবিলাক গাড়ী, ইয়াত নাও আছে, কি সুন্দৰ নদীৰ এটা দৃশ্য। মই অকলে অকলে আহি এইখিনি মৰ্ণিং ৱাক কৰা হিচাপত আহিছোঁ। বৰ সুন্দৰ পৰিৱেশ। গতিকে এইবিলাক ঘৰ, নদীলৈ ধৰক এইবিলাক জাহাজ, এই নদীটো বোধহয় সাগৰৰ লগতে সংযোগ হৈ আছে। সুন্দৰ নদী, দেখাব পৰা নাই, তাত আৰু উঠিব বিচৰা নাই। এইবিলাক জাহাজ, পুৰণা জাহাজ, এখন এখন মানে সৰু জাহাজ, এইবিলাকত মই উঠিব বিচৰা নাই। এইবিলাক চাইকেল টাইকেল আছে, এইবিলাক সুন্দৰ মনোমোহা দৃশ্য। সেইটো প্ৰথম দেখিলোঁ, সেইটো এইবিলাক সৰু সৰু নাও আছে, এইবিলাক সৰু সৰু নাও, এনেকৈ এইটো এটা ৰাস্তা, বৰ সুন্দৰ পৰিৱেশ। মই অকলে অকলে আহিলোঁ। মৰ্ণিঙৰ লণ্ডনৰ পৰিৱেশবোৰ কেনেকুৱা, মানুহ খুব পাতল, মাজে মাজে দুই এজন মৰ্ণিং ৱাক কৰা মানুহ দেখিলোঁ মই। এতিয়া সময় 6টা বজা নাই, 6টা বাজিব আৰু। এই এজন প্ৰায় আধা বয়সীয়া মানুহ দৌৰি আছে, আমি দেখা পাওঁ, কি সুন্দৰভাৱে দৌৰি আছে। আৰু এজন ভদ্ৰলোক খোজকাঢ়ি আছে, আৰু মই এনেকৈ ইফালে খোজকাঢ়ি অকলে অকলে আহি আছোঁ। এইখিনি যিমান পাৰোঁ সেইখিনি মই দেখাম ৰাতিপুৱা। এইবিলাক গাড়ী অডি, এইখন টেছলা, এলেন মাস্কে তৈয়াৰ কৰা টেছলা, এইখন হল্ক ৱেগনাৰৰ গাড়ী দেখা পালোঁ। আৰু এইবিলাক ফ্লাইট যেনে লাগিছে মানুহৰ এইবিলাক। এনেকৈ মই অকলে অকলে আহি আছোঁ সুন্দৰভাৱে। ইয়াত কোনো চোৱা মানুহ নাই। ৰাতিপুৱা সেইবিলাক গাড়ী ৰাস্তাৰ কাষতে গাড়ীবিলাক থয়। গতিকে বহুদিনীয়া সপোন এটা আছিল, আৰু এই সপোনটো ভগৱানৰ কৃপাত এইটো আজি মোৰ হেৰি কৰিলোঁ। ধন্যবাদ, ভগৱানক ধন্যবাদ দিছোঁ। এনেকুৱা এটা মহান মানে পৰিৱেশ এটা নিজে অকলে অকলে উপভোগ কৰিলোঁ। এইবিলাক হ'ল শ্বপিং মলৰ দৰে লাগিছে, শ্বপিং মল এইবিলাক। গতিকে এনেকৈ অকলে অকলে আহি আছোঁ, চাই লওঁ ইফালেনো কি পায়। এইবিলাকো বন্ধ আছে, ৰাতিপুৱাৰ পৰিৱেশ এইবিলাক এতিয়া মই অলপ ফেচবুকত দিব পাৰোঁ নেকি, চাই লওঁ।